হয় ভোজগাঁৱত আসলতে কি যোৱাবাৰো আপোনাৰ বাৰিষাত পানী উঠিছিলে আৰু এইবেলিও পানী উঠিছে কিন্তু মাজতে দুদিন ধৰি ইয়াত স্বাভাৱিক হৈছিলে আৰু পানী কমি গৈছিলে আজি ৰাতিপুৱাৰ পৰা পানী অস্বাভাৱিকভাৱে বাঢ়িলে যাৰ কাৰণে আমি এতিয়া ৰাস্তাটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু সৰু সৰু গাঁত সৃষ্টি হৈছে যাতে আমাৰ মটৰচাইকেল বিলাকে দুৰ্ঘটনাত পতিত নহয় তাৰ কাৰণে আমি দুৰ্ঘটনা নহবৰ কাৰণে আসলতে মটৰচাইকেলখিনি বন্ধ কৰিছো আৰু সৰু গাড়ীখিনি এতিয়ালৈকে চলিব পৰা অৱস্থাত আছে আৰু যদি বৰষুণ তেনে ধৰণৰ নহয় তেতিয়া হলে আজি ৰাতিৰ ভিতৰত কমি যাব আৰু সেই কাৰণে আমি এতিয়ালৈকে সৰু গাড়ীখিনি বন্ধ কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ নাই খহাই লৈ যোৱা নাই কিন্তু তাত কিছুমান গাঁতৰ সৃষ্টি হৈছে যাৰ কাৰণে আমি পথৰ সাৱধানতা ল'ব লগা হৈছে আৰু সেই কাৰণে আমি এটো মানে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণেহে কৰিছো অন্য বেলেগ একো নাই আৰু যদি আজিৰ ভিতৰত বৰষুণৰ পৰিমাণটো কমি থাকে তেতিয়া হলে ৰাতিপুৱালৈ স্বাভাৱিক হ'ব এইটো সংকাটত মই বিভাগীয় কৰ্তৃপক্ষৰ কথা পাতিছো আৰু বাকি আমাৰ জিলা আয়ুক্ত মহোদয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ